পাম বুলি মই আশা কৰিছিলোঁ বহুত মই আনন্দিত হৈছোঁ মানে কি বুলি মানে বুজাবলৈ মোৰ ভাষা নাই আৰু ইমান আনন্দ লাগিছে মই খবৰটো যেতিয়া মোক ডাইৰেক্টৰ মেমে ক'লে মই মেমক মাত মাতিব পৰা নাই মই কান্দিম নে হাঁহিম এনেকুৱা লাগিছে খুব ফূৰ্তি লাগিছে আৰু ভাবিছিলোঁ অৱশ্যে পাম বুলি কিন্তু আকৌ কেতিয়াবা ভয়ো লাগে নাপাবও পাৰোঁ কোনে কি ভাবি থৈছে উপযুক্ত বুলি ভাবিছেনে নাই সেনেকুৱাও কথা থাকে তথাপিও অলপ ভাবিছিলোঁ আৰু আমাৰ বিদ্যালয়খনৰ নাম 177 নম্বৰ BJ বালিকা নিম্ন বুনিয়াদী বিদ্যালয় আমাৰ এগৰাকী হলিৰাম নাথ চৌহৰীয়াদেৱে দান কৰিছিল মাটিখিনি মানে তেওঁৰ মাকৰ নাম বকুলি ঘৈণীয়েকৰ নাম যোগেশ্বৰী সেইকাৰণে BJ বকুলি যোগেশ্বৰী দানবীৰ হলিৰাম চৌহৰীয়াই আমাক স্ত্ৰী শিক্ষাৰ বাবে সেইখন স্কুল পাতিছিল 1936 চনত তেতিয়া স্থাপিত হৈছিল মই তাত 1993 চনৰ পৰা আছোঁ প্ৰথম মই 1988 চনত কৰিছিলোঁ এই দলগাঁও কৌপাতি নিজ মাজগাঁও LP স্কুল এখনত তাৰ পৰা ট্ৰেন্সফাৰ হৈ মই 12 দিন গৈছিলোঁ তাতে অকণমান মানে ভিতৰুৱা অঞ্চল কাৰণে মোক সোনকালে ট্ৰেন্সফাৰ কৰি আনি দিলে মই প্ৰথম ষ্টাইপেণ্ডাৰী কৰিছিলোঁ 470 টকা দৰমহাত তাৰ পৰা আহি দক্ষিণ চুবুৰী জ্ঞানমালিনী স্কুলত কৰিলোঁ কৰি মই 89ত মিৰ্জাত বেছিক ট্ৰেইনিং কৰিলোঁ 90ত ৰিজাল্ট ওলাই বৰদলগুৰি 1 নম্বৰ প্ৰাথমিক বিদ্যালয়ত এবছৰমান কৰাৰ পিছত এই BJ স্কুললৈ আহিলোঁ তাৰ পৰা 2018 চনৰ নৱেম্বৰত মোক হেড হিচাপে সহকাৰী হিচাপে থৈ দিলে তাৰপিছত 19 চনত 10 জানুৱাৰীৰ দিনাখন মোৰ প্ৰধান শিক্ষকৰ দায়িত্বভাৰ অৰ্পণ কৰিছে তেতিয়া প্ৰধান শিক্ষকৰ পদত চলি আছোঁ প্ৰধান শিক্ষক এতিয়াতো অলপতে প্ৰধান শিক্ষকৰ পদবীটোও হ'ল 100 ষ্টুডেণ্টৰ ওপৰৰ যিবিলাক থাকে এইবিলাক আমাৰ এতিয়া 425 আছে এইবাৰ 100-150 মান মই ষ্টুডেণ্ট ঘূৰাইছোঁ তাৰমানে মোৰ বহিব দিবলৈ ঠাই নাই সেইকাৰণে সেইখিনি মই ল'ৰা গাৰ্জেনে বেয়া পাইছে গাৰ্জেনবিলাকে উপায় নাই এতিয়াও মানে ইমান অকণমান ৰুমত আপোনালোক যদি যায় কেতিয়াবা দেখিব অকণমান ৰুমত ল'ৰা ছোৱালী বহুত কষ্ট হয় এতিয়া এইটো পুৰস্কাৰটো আচলতে মোৰ নিজৰ বুলি মই ক'ব যোৱা নাই মোৰ জিলাৰ মোৰ বিদ্যালয়খনৰ মোৰ অঞ্চলৰ সকলোৰে সহযোগিতাত মই পাইছোঁ মোৰ আজি মই এইখিনি পাইছোঁ ল'ৰা ছোৱালীখিনি মই শিক্ষা দিছোঁ কাৰণে পাইছোঁ সেইকাৰণেহে মই ভাল শিক্ষক হিচাপে পাইছোঁ তাৰপিছত মোৰ সহকৰ্মী আছে 14 গৰাকী ল'ৰা ছোৱালী 425 আপোনাৰ ষ্টাফ কিমান মোৰে সৈতে 15 ল'ৰা ছোৱালী কিমান আছে 425 এটা এটা পোষ্ট পিছে খালী হ'ল এগৰাকী এই হেৰি আছিলে বাহেতা চাৰিআলি তেওঁ পুথিমাৰিলে ট্ৰেন্সফাৰ হৈ গৈছে সেইটো চিট খালী হৈ আছে এতিয়া 14 গৰাকী শিক্ষকসকলকো মানে সুন্দৰকৈ মানে শিক্ষকতা কৰি যাওক এইটো নহয় যে মই আহিছোঁ মই অকল টকাখিনিহে ল'ম দৰমহাটোহে ল'ম সেইটো নহয় আমাক আশা কৰি চাওক মোৰ স্কুলত বহুত ইফালে আপোনাৰ নাৰিকলিৰ পৰা আছে ইফালে পাথৰিঘাট আছে ইফালে হাজৰিকাপাৰা পিপিৰা দোকান নগাঁও সেইফালে ইমান দূৰৰ পৰা ল'ৰা ছোৱালী আছে কিয় আছে আচলতে আমাৰ স্কুলখন কিবা এটা ভাল বুলি ভাবিছে আৰু আমি সিহঁতক শিক্ষা দিবৰ কাৰণে সিহঁতক মানুহ গঢ়িবৰ কাৰণে আমাৰ ওচৰলৈ দিছে যদি আমি সিহঁতক মানুহ গঢ়িব নোৱাৰোঁ তেতিয়া আমাৰ ল'ৰা ছোৱালী মানুহ গঢ়িব আমি নোৱাৰিম যে যিটো ৰাস্তাৰে আমি ভাত খাই আছোঁ সেইটো ৰাস্তা আমি ক্লিয়াৰলি যাব লাগিব যদি আমি ভাল কাম কৰোঁ তেতিয়াহ'লে আমি ভাল ফল নিশ্চয় পাম মোৰ সহকৰ্মীক মই সদায় সেইটো কৈ আছোঁ তেওঁলোকক কৈছোঁ তোমালোকে যে ল'ৰা ছোৱালীবিলাক এতিয়া ডাঙৰ স্কুল প্ৰাইভেট স্কুলত পঢ়াই আছা কিয় ভাল মানুহ হ'বৰ কাৰণে গতিকে আমি ইহঁতক মানুহ কৰিব লাগিব সেইকাৰণে মই সকলোকে কৈছোঁ অকল মোৰ সহকৰ্মীখিনিয়ে নহয় যিমান শিক্ষক আছে সকলোৱে ভালদৰে শিক্ষাদান দি যাওক সকলো ভাল কাম কৰক তেতিয়া নিশ্চয় এই ৰাজ্যিকৰ বঁটা নহয় নেশ্যনেল এৱাৰ্ডো পাব আপুনি পাম বুলি আশা কৰিছিল নে নাই পাম বুলি মই আজি কিছুদিনৰ পৰা আশা কৰিছিলোঁ কাৰণ মোক মানে কি মানুহবিলাকে যেনেকৈ কয় আপুনি ইমান ধুনীয়াকৈ চলাইছে বুলি কাৰণ মোৰ 26 চনৰ মাৰ্চত মোৰ ৰিটায়াৰ্ড হ'ব এতিয়া মোক প্ৰায় গাৰ্জেনবিলাকে কয় বাইদেউ প্ৰথম শ্ৰেণীত থকাখিনিয়ে কয় বাইদেউ আমাৰ দেখোন ল'ৰা ছোৱালী 3য় শ্ৰেণীহে পাব আৰু কিছুমানে নতুনকৈ নাম ভৰ্তি কৰোঁ বুলি ভাবিছে আপুনি নাই যদি আৰু নিদিওঁ আৰু এডমিশ্যন সেনেকৈ কয় গতিকে সেই ফালৰ পৰা মই ভাবিছিলোঁ মই যিমানখিনি কষ্ট কৰোঁ মই অকলে থাকোঁ কিন্তু ঘৰখন মই পিছ কৰোঁ আগতে মই স্কুলৰ কামখিনিৰ কথা চিন্তা কৰোঁ আৰু শিক্ষা দিয়াৰ লগতে আপুনি কিবা অন্য দিশত মানে লিখা পঢ়া বৰ বিশেষ মোৰ হেৰি নাই
এতিয়া অকণমান দলগতভাৱে বিয়া গীত গাওঁ, তাৰপিছত কিবা অনুষ্ঠানত নাম গাওঁ আৰু নাটকো অলপ কৰোঁ। মাজতে আমি ৰূপালী নাটকখন যোৱা মাৰ্চ তাৰ আগৰ মাৰ্চত নাৰী দিৱসৰ দিনাখন ঘোঁৰাবান্ধাত কৰিছিলোঁ। ১.৫ বছৰ হ'ল আমি কৰিছিলোঁ, গোটেইখিনি লেডিছে কৰিছিলোঁ। ময়ো ৰজাৰ এক্টিং কৰিছিলোঁ, মই খুব মদ খোৱা এক্টিং কৰিছিলোঁ, মানুহক খুব হহুৱাইছিলোঁ আৰু ভাল লাগিছে, সেইখিনি কৰোঁ। আৰু তাৰ বাহিৰে চিলাই তিলাই কিবা কিবি মই কুৰ্চাৰে চিলাই কৰোঁ, মই ষ্টুডেণ্টক ল'ৰা ছোৱালীক শিকাওঁ। ঠিক আছে, আমাৰ ফালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ, শুভেচ্ছা থাকিল। হয়, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390